নমস্কাৰ। আজি আমি আহি উপস্থিত হৈছোহি এগৰাকী বিশেষ মেধাৱী ছাত্ৰৰ ওচৰত আৰু তেওঁ হৈছে গেলেকী জাতীয় বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁ গেলেকী অঞ্চলৰ বামগাঁৱৰ নিবাসী এজন শিক্ষক তথা সংগীতৰ বিশেষ চৰ্চাকাৰী। আমি সকলোৱে জানো শ্ৰীযুত নৃপেন চেতিয়াৰ দেৱৰ সুযোগ্য সন্তান আৰু এই বিশেষ কীৰ্তিবান ছাত্ৰজনৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে তোমাক স্বাগতম জনাইছোঁ আমাৰ এই আলোচনীখনলৈ। আমাৰ আলোচনীখনৰ নাম আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিন। এই মেগাজিনখনত আমি অসমৰ যিমানবিলাক ভাষা আছে, কথিত ভাষা আৰু লিখিত ভাষা আছে, সেই ভাষাসমূহক আমি গুৰুত্ব দিওঁ। তাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ লেখক কবিসকলে ইয়াত তেওঁলোকে কণ্ট্ৰিবিউশ্যন আগবঢ়ায়। আমি এইখন 2026 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই আলোচনীখনৰ এক বিশেষ সাক্ষাৎকাৰ কাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। এই বিশেষভাৱে সফল হ'বলৈ সক্ষম হ'লা। তুমি কোন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা? মই এবাৰ উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। হয়, তুমি বিজ্ঞান শাখাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা। বিজ্ঞান শাখাত তুমি কি কি বিষয়ৰ ওপৰত অধ্যয়ন কৰিছিলা? বিজ্ঞান শাখাত মোৰ PCMB আছিলে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ, তাৰ পৰা আছামিজ আছিলে আৰু বায়'লজিও আছিলে। তোমাৰ এতিয়া উত্তীৰ্ণৰ শতাংশ যদি হাৰত আমি জানিব বিচাৰিম তেতিয়া কিমান শতাংশ? 87% আছিলে। 87%, হয়। এই বিশেষ কৃতিত্ব যে তুমি লাভ কৰিলা, বিশেষভাৱে সফল হ'লা, এই উত্তীৰ্ণৰ সফলতাটো তুমি আশা কৰিছিলা নে তুমি ভাবিছিলা যে মই ইয়াতকৈ অলপ অধিক হ'ব পাৰোঁ, এনেকুৱা ধৰণৰ কিবা মনলৈ আহিছে নেকি? মই ভাবিছিলোঁ আৰু অলপ চেষ্টা কৰাহেঁতেন আৰু অলপ পালোঁহেঁতেন। তেতিয়া কিন্তু এতিয়া অলপ নম্বৰ অকণমান কমিলে বাৰু, সেইটো হয় ভাবিছোঁ। তুমি যিকেইটা বিষয় অধ্যয়ন কৰিলা বিজ্ঞান শাখাত, এই গোটেইকেইটা বিষয়ৰ ভিতৰত কোনটো বিষয়ত অধিক নম্বৰ পাবলৈ সক্ষম হ'লা? ফিজিক্সত আৰু অসমীয়াত মই 91 পাইছিলোঁ। আৰু তুমি যি কৃতিত্ব লাভ কৰিলা তাৰ কাৰণে তোমাৰ গাঁওখন, তোমাৰ অঞ্চলটো আৰু তোমাৰ বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলো গৌৰৱান্বিত হৈছে। এই যে তুমি সফল হ'ব পাৰিলা, এক সুনাম কঢ়িয়াবলৈ সক্ষম হ'লা, এই সফলতাৰ অন্তৰালত তুমি কাক ইয়াৰ কৃতিত্ব দিবলৈ ভাবিবা? ছাৰ, প্ৰথমতেতো মই সৰুৰে পৰা পঢ়ি অহা স্কুলৰ সকলো ছাৰ বাইদেউ, আমাৰ দাদা বাইদেউ যিসকল আছিলে তেওঁলোকৰ পৰাও মই বহুত হেল্প লৈছিলোঁ। তাৰ লগতে আমাৰ ঘৰৰ দেউতা মা, তাৰ পৰা আমাৰ বৰ্তা বৰমা, সকলোৰে পৰা এটা পঢ়াৰ যিটো পৰিৱেশ সেইটো পাইছিলোঁ। কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ এজন মেইন হেৰিটো হৈছে যে পঢ়াৰ পৰিৱেশটো যিমানেই নহওক, যদি কেতিয়াবা পঢ়াৰ পৰিৱেশটো নাথাকে ঘৰত, তেতিয়া পঢ়াৰ প্ৰতি ধাউতিটো কমি যায়। আৰু সেই পৰিৱেশটো আমাৰ ঘৰত ভালদৰে আছিল। মই যেতিয়াই পঢ়িছিলোঁ এটা নীৰৱতা অৱলম্বন সকলোৱে কৰিছিলে। তুমি এই অধ্যয়ন কালত দৈনিক কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা? দৈনিক তেনেকে মই ঘণ্টা হিচাপত নহয়, মোৰ তেনেকে এটা টাস্ক চিষ্টেমত আছিলে যে বোলে মই আজি 10টা টাস্ক লৈছোঁ, মই এইকেইটা কমপ্লিট কৰিম। তেতিয়া নোহোৱালৈকে মই কৰি গৈছিলোঁ। কেতিয়াবা 100%টো কেতিয়াও হ'ব নোৱাৰে। এফিচিয়েঞ্চিটো 100% হোৱাটো এটা বহুত কঠিন হয়। হ'লেও মই যিমান পাৰিছিলোঁ, মই যিমান চেষ্টা কৰিছিলোঁ সিমান কৰিছিলোঁ। তুমি অলপ আগতে উল্লেখ কৰিলা যে তুমি এই সফলতাত তোমাৰ শিক্ষাগুৰুসকলৰ ভূমিকা অৱদান তুমি স্বীকাৰ কৰিছা। এতিয়া তোমাৰ বিদ্যালয়খনৰ যি শৈক্ষিক পৰিৱেশ, অলপ কোৱাচোন। শৈক্ষিক পৰিৱেশটো আগৰে পৰা ভালেই আছিলে। তাৰ পৰা আমাৰ ক্লাছৰ যিটো পৰিৱেশ সেইটো খুব ঠাণ্ডা আছিলে। আৰু ছাৰ বাইদেউসকলে আমাক কোনো প্ৰেছাৰ নিদিছিলে যে, আৰু নোৱাৰিলেও আমাক বহুত সহায় কৰিছিলে। যেতিয়াই ফোন কৰোঁ তেতিয়া আমি পাইছিলোঁ বা তেনেকুৱা ধৰণৰ। বাইদেউ আমাৰ যি প্ৰধান শিক্ষয়িত্ৰী আমাৰ মামণি গগৈ বাইদেউ বহুত সহায় কৰিছিলে। আৰু তেওঁ আমাক সকলো সময়তে আমাক উৎসাহ জনাইছিলে যে তহঁতি পাৰিবি, তহঁতি অকল চেষ্টা কৰ, বাকীখিনি ভাল হ'ব। তেনেকে ধৰণৰ। মানুহে এটা কথা কয় যে বিজ্ঞান শাখা বুলি ক'লে এক প্ৰকাৰৰ বহুতে ভয় কৰে বা খুব বিষয়সমূহ টান দৰে অনুভৱ কৰে, আৰু এই কথাটো বহু সময়ত ব্যক্ত কৰেও।
তোমাৰ অনুভৱটো কেনেকুৱা বিজ্ঞান শাখাৰ ওপৰত? তোমাৰ ভয় ভাৱ আছিল নেকি, বা কোনোবাই মা দেউতাই ক'লে নেকি যে তুমি বিজ্ঞান শাখাতেই অধ্যয়ন কৰিব লাগিব, এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি? নাই নাই, তেনেকুৱা ধৰণৰ নাছিলে। মই আগৰ পৰাই মানে যে বিজ্ঞান শাখাটো ল'ম বুলি মই ভাবিয়ে থৈছিলো। হয়। আৰু তেনেকে বিজ্ঞান বুলি টান বুলি নহয়, বিজ্ঞান আৰ্টছ হওক চায়েন্স হওক সকলো কমাৰ্চ হওক চব একেই, মানে নিজৰ নিজৰ ক্ষেত্ৰত সকলোবোৰ এটা নিজৰ লেভেলত থাকেই। তেনেকে এতিয়া আৰ্টছত হওক অলপ তেনেকে লিখাটো বেছি থাকে, আমাৰ চায়েন্সত যেনেকে এইবিলাক কনচেপ্টৰ ওপৰত বহুত থাকে। এতিয়া ফিজিক্স হওক কেমেষ্ট্ৰি হওক সেইবিলাকত কনচেপ্টটো মেইন, আমাৰ মুখস্থ বিদ্যা মানে তাত একো কাম নকৰে এনেকুৱা ধৰণৰ। আৰু এতিয়া হওক কমাৰ্চতো হওক একাউণ্টেঞ্চি সেইবিলাকতো বহুত থাকে এনেকুৱা ধৰণৰ। তুমি এতিয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত বিশেষভাৱে সফল হ'লা, ইয়াৰ পৰৱৰ্তী তোমাৰ পৰিকল্পনা কি আছে? পৰৱৰ্তী এতিয়া মই IMUCT যেতিয়া মাৰ্চেণ্ট নেভি হওক বা আমাৰ এতিয়া যিটো NDA নেশ্যনেল ডিফেন্স একাডেমি, সেই তাৰ পৰীক্ষা দিম ভাবি আছো। তুমি যিহেতু এগৰাকী মেধাৱী ছাত্ৰ হিচাপে এই অঞ্চলত সুপৰিচিত, তুমি অধ্যয়নৰ লগতে আৰু কিবা অন্যান্য বিষয়ত তোমাৰ ৰাপ আছে নেকি বা চৰ্চা কৰি আছা নেকি? অন্যান্য তেনেকে মই খেলা ধূলাও কৰো, তাৰ পৰা অলপ গান গাইও ভাল পাওঁ, লগতে গীটাৰো অলপ বজাওঁ। তুমি উল্লেখ কৰিলা যে গীটাৰ তুমি বজোৱা আৰু খেল ধেমালিতো তোমাৰ ৰাপ আছে। খেল ধেমালিৰ ভিতৰত তোমাৰ কোনকেইজন খেলুৱৈ তোমাৰ প্ৰিয়? খেলুৱৈ মই বিশেষকে ক্ৰিকেটটো বেছি ভাল পাওঁ। তাৰ ভিতৰত এতিয়া আটাইতকৈ ভাল লাগে মহেন্দ্ৰ সিং ধোনী, সকলোৰে পৰিচিত। তাৰ লগতে বিৰাট কোহলি হওক, ৰোহিত শৰ্মা হওক, KL ৰাহুল হওক, সকলোকে ভাল লাগে। ৰিয়ান পৰাগো এতিয়া বহুত আমি যিটো ৰাজস্থান ৰয়েল তাৰ অধিনায়ক হিচাপে বহুত ধুনীয়া কাম কৰি আছে। তুমি যিহেতু ক'লা যে গীটাৰ বজাও বুলি, গতিকে যদি আমি সৰুকৈ এটা টুন তোমাৰ বা এতিয়া আমাৰ জুবিন গাৰ্গৰ স্বৰ্গীয় আমাৰ জুবিন গাৰ্গ দাদাৰ এটি গীত মায়াবিনী, যিটো গীটাৰত মই প্লে কৰিছো। ধন্যবাদ। পূৰ্ব তোমাৰ সঁচাকৈ ভাল লাগিলে। আৰু জুবিন দা বুলি ক'লে আমি যিহেতু সংগীতৰ এজন দেৱদূত, আৰু তেওঁ দেৱদূত হৈ আহিলে আৰু দেৱদূত হৈ এই মহতৰ পৰা গুচি গ'লগৈ। আৰু অসমৰ কাৰণে যে অসমত তেওঁ জন্ম লৈছিলে, ই এটা কালৰ বুকুত হৈ থাকিব, তেওঁৰ নাম লিখা থাকিব। তোমাৰ জীৱনত জুবিন দাৰ কিবা ভূমিকা বা প্ৰভাৱ অনুভৱ কৰা নেকি? হয়, সৰুতে থাকোতে তেনেকে জুবিন দাৰ গান ইমান শুনা নাছিলো। যেতিয়া ডাঙৰ হৈ আহিলো, সকলোৰে মুখত আমি গান বিলাক শুনি পাওঁ। তেতিয়া আগতে থাকেই চেপনৰ প্ৰগ্ৰেম বুলি ক'লে সকলোৱে গম পায়। তেতিয়া কিন্তু ঘৰৰ পৰা যাবলৈ দিয়া নাছিলে বাৰু, কেতিয়াবা আমাৰ দাদাসকল যায়। তেতিয়া লাহে ধীৰে আমি জুবিন দাৰ গানবোৰ শুনা হলো। এতিয়া মৃত্যুৰ পাছতো আজিকালি বহুত মানে গান বিলাক যিবিলাক গান আমি শুনাই নাছিলো আগতে, তেনেকুৱা গান বিলাকো যে বহুত পুৰণা গান হওক, দূৰে দূৰে অমানিশা, তাৰ পৰা এইফালে হিয়া দিয়া নিয়া ইত্যাদি গানবোৰ শুনিছিলো। বহুত ভাল লাগে গানবোৰ শুনি। গানবোৰ কেতিয়াবা তেওঁলোক মনতো পৰে। তেওঁৰ মৃত্যু আমাৰ অসমৰ কাৰণে এটা বহুত দুখ। তুমি যিহেতু নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি, এতিয়া নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমাৰ অসমৰ হওক, ভাৰতৰ হওক বা পৃথিৱীৰ হওক, বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে, সংঘটিত হৈ আছে। তুমি ভাবা নেকি যে এই
ঘটনাখিনি হ'ব নালাগিছিলে বা এইখিনি সমাধানৰ কাৰণে তোমাৰ মনলৈ কিছুমান কথা আহে নি মনলৈ? এতিয়াতো বৰ্তমান হৈ থকা এখন যুদ্ধ ইৰাণ আৰু ইজৰাইল, গোটেই তৃতীয় বিশ্বযুদ্ধ বুলিয়ে কৈছিলে বহুতে। সেই তাৰ কাৰণেও আমাৰ এতিয়া তেলৰ যি এটা গেটৱে আছে, এই ডুবাই আৰু ইৰাণৰ মাজত এটা গেটৱে আছে। সেই গেটৱেটো ইৰাণে বন্ধ কৰি দিছে, যাৰ ফলত আমাৰ যি এতিয়া তেলৰ দামটো লাহে লাহে বৃদ্ধি হৈছে। আগতে আমি 70 টকা 80 টকাতে পেট্ৰল পাইছিলো, কিন্তু আজিৰ দিনত 104 টকা 105 টকা হৈছে। আৰু আগলৈও যদি বৰ্তমানতো বহুত শান্ত হৈছে, কিন্তু এই যুদ্ধ যদি চলি থাকিলেহেঁতেন তেতিয়া 150 মান টকাৰো হোৱাৰ পৰিবহন আছিলে। কিন্তু ভালেই হ'ল, এয়া যুদ্ধ এতিয়া বৰ্তমান অলপ শান্ত হৈছে। আৰু এটা কথা কোৱা হয় যে নতুন প্ৰজন্ম আৰু ছচিয়েল মিডিয়াৰ ব্যৱহাৰ, হয় হয়। তোমাৰ পঢ়া শুনাত তোমাৰ ছচিয়েল মিডিয়াৰ প্ৰচাৰ কিবা প্ৰভাৱ আছিলে নেকি? তুমি ব্যৱহাৰ কৰিছিলা? মই ব্যৱহাৰ কৰিছিলো। মই ক্লাছ 9-8 মানৰ পৰা মই ছচিয়েল মিডিয়া চলাইছিলো। ইমান প্ৰভাৱ পেলোৱা নাছিলে, বিশেষকে 12ৰ ফাৰ্ষ্টত প্ৰভাৱ পেলাইছিলে। তেতিয়া অকমান মানে ডিষ্ট্ৰেকচন হৈ যোৱা নিচিনা হৈছিলে, কিন্তু পাছত নিজে বুজি পালো যে এনেকুৱা ইমান সোমাই থকাটো বেয়া। সেইকাৰণে এতিয়া লাহে ধীৰে মানে একেবাৰে নচলোৱাও নহয়, কিন্তু মাজে মাজে চাইছিলো। আজিকালি মানে গুগলৰ গোটেই ডাটাৰে ভৰি আছে। আমি যিকোনো ডাটা পাবৰ কাৰণে গুগল ব্যৱহাৰ কৰিবলগীয়া হয়। গতিকে কম বেছি পৰিমাণে সকলোৱে আমি গুগল চাবলগীয়া হৈ পৰে। আৰু এটা কথা, এতিয়া ধৰি লোৱা প্ৰত্যেকজন মানুহে সমাজৰ কাৰণে দেশখনৰ কাৰণে কিবা এটা কৰাৰ লক্ষ্য থাকে, উদ্দেশ্য থাকে। তোমাৰ এনেকুৱা কিবা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে নেকি যে মই পৰৱৰ্তী সময়ত ভৱিষ্যতে এই দিশেৰে বা এই পন্থাৰে বা এই বৃত্তিৰে দেশৰ সমাজৰ সেৱা কৰিম? হয়, বিশেষকৈতো মোৰ এইমটো ডিফেন্সৰ ফালে যোৱাই আছিলে। সেইবাবে মই দেশৰ কাৰণে যিমান পাৰো সিমান কৰিবলৈ চেষ্টা কৰিম। আৰু আজিকালিতো দেখা গৈছে ক্ৰাইম কিমান বৃদ্ধি হৈ গৈছে, আৰু বেছিভাগ নেতাও মানে এনে নামতহে নেতা হয়, কামৰ কোনো নেতা নহয়। তেনেকুৱা কিছুমান উদাহৰণো আছে। আমি যদি এনেকে চাওঁ, তেনেকুৱা বিলাক উৎকৃষ্ট একচন ল'ব লাগে, বহুতে নলয়। সেইকাৰণে সেইবোৰ দিশত মই পিছত একচন ল'বলৈ চাম যদি সুবিধা পাওঁ। অলপতে আমাৰ অসমৰ বিধানসভা নিৰ্বাচন হৈ গৈছে, আৰু ৰিজাল্ট দিব, ফলাফল ওলাব। ৰাজনীতিৰ বিষয়টোৰ ওপৰত তোমাৰ ধাৰণা কেনেকুৱা, বা ৰাজনীতি তুমি ভাল পোৱা নে? ৰাজনীতি মই ভাল নাপাওঁ। আৰু এটা কথা এই মুহূৰ্তত আমাৰ মনলৈ আহিছে, যিহেতু তুমি এতিয়া উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত বিশেষভাৱে সফল হলা, এতিয়া তোমাতকৈ যিবিলাক সৰু, তোমাৰ অনুজ ভাইটি ভণ্টি, তেওঁলোকৰ প্ৰতি তোমাৰ কি পৰামৰ্শ থাকিব? তেওঁলোকৰ এটাই কম যে কনচিষ্টেঞ্চি বস্তুটো আটাইতকৈ ইম্পৰ্টেণ্ট। যে আজি পঢ়িলো, এই দুদিন নপঢ়িলো, আকৌ পঢ়িলো, এদিন বোলে মই 12 ঘন্টা পঢ়িলো আৰু এদিন একেবাৰে নপঢ়িলো, তেনেকুৱা ধৰণৰ নহয়। মানে কনচিষ্টেঞ্চি মানুহৰ থাকিব লাগে। এনেকৈ কনচিষ্টেঞ্চি ইজ এ কি অফ চাকচেছ এনেকৈ কয়। সেইকাৰণে মানুহে যিমান পাৰে সদায় পঢ়িব লাগে। এদিন বহুত বেছিকে পঢ়িলো বোলে আৰু 4 দিন নপঢ়িলো, তেনেকুৱা ধৰণৰ নহয়। এদিন কমকে বোলে 3 ঘন্টা পঢ়িছো, আজি 3 ঘন্টা তেনেকেই পঢ়ি যাব লাগে। আৰু চায়েন্সৰ বিশেষকৈ মই কম যে কনচেপ্টত যিটোৰ ফিজিক্সৰে হওক, যিবোৰ কনচেপ্ট থাকে সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দিয়া প্ৰয়োজন। আৰু ইমান টান নহয় বস্তুবিলাক, জাষ্ট এনেকে তুমি কৰি যোৱা। আৰু নোৱাৰিলেতো আজিকালি ইউটিউব আছে বা ছাৰ বাইদেউসকল আছেই। আজিকালি বহুত সুবিধা হ'ল, AI আছে, ChatGPT আছে। যিমান তোমাক প্ৰয়োজন হয় সিমান বস্তু তুমি ঘৰতে তোমাৰ মোবাইলটোতে আছে। মোবাইলটো সঠিক ব্যৱহাৰ কৰা, আৰু তেতিয়া তোমালোকৰ ৰিজাল্টটো ভাল হ'ব, আৰু তোমাৰ মা দেউতাও তোমাৰ ওপৰত গৌৰৱ অনুভৱ কৰিব। তোমাৰ যি পাঠভিত্তিক আছে কিতাপ, সেইখিনি পঢ়াৰ উপৰিও তুমি অন্যান্য আৰু কিবা গ্ৰন্থ কিতাপ অধ্যয়ন কৰিছিলা নেকি? তেনেকে পৰীক্ষাৰ বাবে কৰা নাছিলো। কুৱেশ্যন বেংকবোৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিলে সেইবিলাকে চল্ভ কৰিছিলো। তাৰ উপৰিও অলপ ইউটিউবত চাইছিলো যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা এনেকুৱা এইটো লেচনৰ বোলে কুৱেশ্যন খিনি লাগে, তেনেকুৱা কুৱেশ্যন খিনি এনেকে চাই কৰিছিলো। আৰু ধৰি লোৱা তুমি বোলে কবিতা, গল্প, উপন্যাস এনেকুৱা ধৰণৰ কিবা গ্ৰন্থ? আৰু উপন্যাস মই পঢ়িছিলো, 10-11 মানত পঢ়িছিলো। কোনজন লেখকৰ কিতাপ? বকুল ফুলৰ দৰেখন পঢ়িছিলো, এখন মৃণাল কলিতাদেৱৰ। এখন পঢ়ি ভাল লাগিছিলে।
তাত যিকেইটা চৰিত্ৰ আছে চৰিত্ৰ যে শিক্ষকৰ ভূমিকাৰ হয় ওপৰত, শিক্ষকৰ দায়বদ্ধতাৰ ওপৰত অনেকখিনি তেওঁ প্ৰশ্ন অৱতাৰণা কৰিছে। আমাৰ মানে শিক্ষকৰ বিষয়ে এনেকুৱা অনুভৱ এটা হৈছিল নেকি তোমাৰ কিছু শিক্ষকৰ প্ৰতি কিবা বিশেষ শিক্ষকৰ প্ৰতি বিশেষ অনুৰাগ আৰু বিশেষ নিৰ্দিষ্ট শিক্ষকৰ প্ৰতি এক প্ৰকাৰৰ তোমাৰ কিবা ক'বলগীয়া থাকি যোৱা অনুভৱ হৈছিলে নেকি? ক'বলগীয়াটো নাই কাৰোবাৰ, আৰু সকলো ছাৰ বাইদেউ সকলকে আমি শ্ৰদ্ধা কৰো, আৰু কোনো এজন এনেকে তেনেকে নিৰ্দিষ্টকৈ নহয় যে এওঁক মই বহুত ভাল পাওঁ বা এওঁক মই কিবা এটা আক্ষেপ থাকি গ'ল, তেনেকুৱা নহয়, চবকে ভাল পাওঁ, সকলো ছাৰ বাইদেউকে ভাল পাওঁ। ধন্যবাদ। তোমাৰ ওচৰলৈ আমি আজি আহিলোঁ, তোমাৰ মনৰ কথাখিনি আমি জানিবলৈ সক্ষম হ'লোঁ, আৰু আমি আশা ৰাখিছোঁ তোমাৰ কথাখিনি উঠি অহা প্ৰজন্মই, বিশেষকৈ তোমাতকৈ অনুজ ছাত্ৰ ছাত্ৰীসকলে শুনি ভাল পাব, আৰু তোমাক অনুকৰণ কৰি তুমি যি সফলতা লাভ কৰিলা সেই সফলতাৰ দিশত তেওঁলোকো আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইমানতে আমি আমাৰ সাক্ষাৎকাৰ শেষ কৰিছোঁ, আৰু আমাৰ দৰ্শকৰ প্ৰতি এটা বিশেষ অনুৰোধ যে আপোনালোকে এই অনুষ্ঠানটো চাই কেনেকুৱা পালে আপোনালোকে চাই আন দুই এজনলৈ এই খবৰটো শ্বেয়াৰ কৰিব, প্ৰচাৰ কৰিব, যাতে উঠি অহা প্ৰজন্মই এনেধৰণৰ উৎসাহমূলক কথা বাৰ্তা সাক্ষাৎকাৰ শুনি তেওঁলোকো আগবাঢ়ি যাব পাৰে। ধন্যবাদ।